ৰাজ্যত সম্প্ৰতি দিনক দিনে নিবনুৱাৰ সংখ্যা বৃদ্ধি হোৱাৰ সময়তে তদুপৰি আজি কৰ্মসংস্থাপনৰ অভাৱত নিজৰ ঘৰ সংসাৰ পুহিবৰ বাবে দেশ বিদেশ বহিৰাজ্যলৈ বহু যুৱক যুৱতী আমাৰ এই যিহেতু গুচি যাবলগীয়া হয়, সেই সময়তে এই ধেমাজি জিলাৰ ডেমগাঁৱত একাংশ কৃষকে তেখেতসকলে কুঁহিয়াৰৰ খেতি কৰি নিজকে স্বাৱলম্বিতা কৰিবলৈ সক্ষম হৈছে। আমি সেই সামগ্ৰিক দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম। মই ইতিমধ্যে উপস্থিত আছোঁ ধেমাজি জিলাৰ ডেমগাঁৱত। মই সামগ্ৰিক দৃশ্য আৰু আমাৰ কৃষকসকলৰ পৰা মনৰ কথা জানিবলৈ আমি চেষ্টা কৰিম। হয়, আমি কৃষক এজনৰ পৰা আমি জানিব বিচাৰিম। হয়, আপুনি কি ক'ব, কেনেকুৱা ধৰণৰ আপোনাৰ ফচল কেনেকুৱা ধৰণৰ? মই আপোনাৰ চিনাকি জনাব বিচাৰিছোঁ, যিহেতু আমি এজন খেতিয়ক হিচাপে নিজে চিনাকি দিব পাৰিছোঁ। আমি কৰ্মসংস্থাপন হিচাপে কেৰেলা গৈ আমি স্বাৱলম্বী হোৱা দেখা নাই। আমি কুঁহিয়াৰ খেতি কৰিছোঁ, কুঁহিয়াৰ খেতি কৰাত আমাৰ বহুখিনি স্বাৱলম্বিত আমি হৈছোঁ। যিহেতু আমাৰ গাঁওখন আগতে দোকানৰ মাৰি আছিলে, সেই আড্ডা আজিকালি নাইকিয়া হ'ল, গোটেই কৰ্মসূত্ৰতে মানে প্ৰয়োগ হৈছে। সেয়েহে আমি ভাবোঁ কুঁহিয়াৰ খেতিটো আমি স্বাৱলম্বী হৈ ৰাইজক যাতে কৰ্মক্ষেত্ৰত আগবাঢ়ি যায় সকলোৱে, এইটো দিশতে মই সকলোকে আহ্বান জনাইছোঁ। আপুনি কিমান মান কুঁহিয়াৰৰ খেতি কৰিছে? মই 6 বিঘামান 8 বিঘামান এনেকৈ মোৰ কুঁহিয়াৰ খেতি আছে। সেই কুঁহিয়াৰ খেতিতে মোৰ বছৰত হ'লে কিবা এটা অংক তাৰ পৰা পাওঁ আৰু। যোৱা বৰ্ষত কিমান মান কৰিছিলে? যোৱা বৰ্ষতো তেনেকৈ আছিলে, মোৰ একেখিনিয়ে হেৰি আছিলে। এনে কিমান মান আপোনাৰ উপাৰ্জন ধন? মোৰ তেনেকৈ ধৰি লওক 4-5 লাখত আছিলে আৰু ইনকাম। এইবাৰ কিমান হ'ব বুলি? এইবাৰ তেনেকৈ যদি দামটো অকণমান বঢ়ায় আমাক, তেতিয়া আমি ধৰি লওক 6 লাখৰ ওচৰা-ওচৰি তেনেকৈ পাম বুলি আশা ৰাখিছোঁ। ইয়াত এই ডেম অঞ্চলত কেৱল আপুনিয়ে নে আৰু বহু আছে? এইখিনি কথা ক'বলৈ গ'লে মই খুব ভাল পাওঁ, যিহেতু আমি 5-6জন মানুহে আগতে কুঁহিয়াৰ খেতিটো কৰিছিলোঁ। এতিয়া গাঁওখন আমাৰ আধা অংশ ধৰি লওক কুঁহিয়াৰ খেতিত স্বাৱলম্বিত হৈছে। অকল কুঁহিয়াৰ খেতি নহয়, গাঁওখনত আমাৰ কচু দিশত আগবাঢ়ি গৈছে, মাটিমাহ দিশত আগবাঢ়ি গৈছে, তিলত আগবাঢ়ি গৈছে। সেয়েহে আমাৰ গাঁওখন আগতকৈ বহুত ডেভেলপ হোৱা মানে নিজকে হেৰি বুলি গৌৰৱ কৰিছোঁ। আপোনালোকৰ যিটো ইয়াৰ পৰা গুড় উৎপাদন হয়, এই গুড়বোৰ ক'লৈ যায়? এই গুড়বোৰ আমি থলুৱা হিচাপে আমাৰ ইয়াৰ কিছুমান লোকেল বেপাৰী আছে, আৰু বিশেষকৈ মই আৰু এটা জনাব বিচাৰিছোঁ, আমি যিখিনি গুড় দিওঁ সেই গুড়খিনি ধৰি লওক আমাৰ 1% ভেজাল নাই। আমাৰ যিখিনি ধৰি লওক আমাৰ আজিকালি মানুহৰ খুব ডায়েবেটিছ বা চুগাৰ এটা হয়, সেই মানুহখিনি আমাৰ গুড়খিনি খাব পাৰিব। যিহেতু আমি এই কৌপাতটো পাহাৰৰ পৰা বগাই আনি এই কৌপাতটো আমি টিঙত ব্যৱহাৰ কৰোঁ, আৰু টিঙত ব্যৱহাৰ কৰা মানে আমাৰ এইটো হ'ল প্ৰকৃত লোকেল গুড়। আৰু যিখিনি বজাৰত চালনীয়া গুড় আহে সেইখিনি খালে হয়তো মানুহৰ স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে বুলি মই আশা কৰিছোঁ। কিমান মান আপোনাৰ উৎপাদন হ'ব বুলি ভাবিছে? মই যোৱা বছৰ 230 টিং পাইছিলোঁ, এবাৰ হয়তো তেনেকৈ 300 টিঙৰ ওচৰ মোক হ'বগৈ বুলি আশাটো কৰিছোঁ। এতিয়া বৰ্তমান ৰেট কি চলি আছে? ৰেটটো আমি এতিয়া প্ৰথম পৰ্যায়ত আমাৰ এনেকৈ 1800কৈ দি আছোঁ ইয়াৰ পৰাই। আমাৰ অসমৰ ভিতৰত যিহেতু ডিমৌ এটা গুড় উৎপাদনৰ ক্ষেত্ৰত শীৰ্ষক নাম মানে অৰ্জন কৰিবলৈ সক্ষম হৈছে, আপুনি কি ক'ব? এইখিনি তেনেকৈ এতিয়া আমি সৌ সিদিনা আমাৰ ডিমৌ চাৰিআলিৰ ওচৰতে আমাৰ ডেমগাঁৱৰ পৰা এখন ট্ৰেইনিঙৰ চেণ্টাৰ এটা হৈছিলে। আমাৰ বিষয়ববীয়া যোৰহাটৰ পৰা আহিছিলে, তেখেতলোকে কৈছিলে যে ডিমৌ গুড়খিনি 100% পিয়'ৰ। আৰু ডিমৌ গুড় বুলি ক'লে অসমত মানে অলপ নামাকৰণৰ নামটো গৈছে, যিহেতু আমি মিক্সাৰৰ কথা এটা নাহে, আমাৰ ভেজালৰ কথা এটা নাহে। আমি যিমান পাৰোঁ ৰাইজক ধৰি লওক এটকা কম হ'লেও আমি ৰাইজক পিয়'ৰ গুড় খুৱাবলৈ বিচাৰিছোঁ। ধৰি লওক ভোগালীত বিহু যিহেতু সমাগম, ইয়াৰ বাবে এতিয়া সাজু হৈছে নেকি? সেয়েতো গুড়টোনো আৰু কোনেনো খায়। ধৰি লওক এই বিহু বুলি কোনোবা জলপানো খায়, কিছুমান ধৰি লওক ডাঙৰ এই চাকৰিয়ালবিলাকে তেখেতলোকে গুড়টো ব্যৱহাৰ কৰে বাৰু। আপুনি গুড় যিখিনি উৎপাদন হ'ব, এই উৎপাদন সামগ্ৰীক আপুনি বাহিৰত বিকিবলৈ নিজে লৈ যাব নে ইয়ালৈ আহে? ইয়ালৈকে আহে আমাৰ। আমি যিহেতু ইয়াত প্ৰায় ব্যস্ত হৈ থাকিবলৈকে আমি বাহিৰলৈ যোৱাটো হয়তো সম্ভৱ নহয় মানে আমাৰ। আমি ইয়াতে ব্যস্ত হৈ থাকোঁ। হয়, যিহেতু খুব সুন্দৰ ধুনীয়াকৈ তেখেতে বিতংভাৱে ক'লে, মই আমাৰ জ্যেষ্ঠ এজন সমাজকৰ্মী দেউতাৰ পৰা মই জানিব বিচাৰিম। তেখেত যিহেতু আৰম্ভণিৰ পৰা কৃষি কাৰ্যত তেখেত জড়িত আছে, কুঁহিয়াৰ খেতি কৰাত খুবেই পাকৈত। হয় দেউতা, আপুনি কি ক'ব? নমস্কাৰ। আমি দুখীয়া মানুহ,
আমি এতিয়া এই কৃষকৰ সেই কুঁহিয়াৰ খেতি, ধান খেতি এইবিলাকতে আমি ব্যস্ত থাকোঁ। আৰু আচলতে আমাৰ এতিয়া কুঁহিয়াৰ খেতিটোত অৱশ্যে লগালগিটো আমি এতিয়া কেনেকৈ ক'ম, এতিয়া মেচিনদাৰী বস্তু। আৰু এতিয়া ধৰক মোৰ ইয়াতে তেনেকৈ মানুহ এতিয়া মেচিনদাৰী লাগে, কিবা লাগে ইত্যাদি কৰোঁতে আমাৰ ভাড়াবিলাক দিবলগীয়া হৈছে। আৰু ইফালেদি আমাৰ আকৌ গুৰটো অলপ আমাৰ ইয়াতে কম হৈছে দামটো। কিন্তু আমাৰ ইয়াৰ পৰা যিটো গুৰ গৈছে সেইটো একদম ধুনীয়া মানে পিয়ৰ গুৰ গৈছে। যোনে খাই পাইছে, কিন্তু আমাৰ ডেমগাঁৱৰ গুৰটো তেওঁলোকে আকৌ মুঠতে এতিয়া ধেমাজি গৈছে, জোনাইলৈকে গৈছে, বা এনেকৈ অন্য জেগাতো গৈছে। কিন্তু ইয়াৰ পৰা তেওঁলোকে উঠাই নিয়েহি আমাৰ মুঠতে গুৰটো ভাল পাই পিনি তেওঁলোকে মুঠতে আহি এতিয়াও ফোন কৰিয়ে আছে। আপুনি চৰকাৰলৈ কি আহ্বান জনাব? কি কয়? চৰকাৰে আপোনালোকক কিবা সহায় সহযোগ কৰিব? সহায় সহযোগ মানে এতিয়া ধৰক আমি এতিয়া কুঁহিয়াৰ খেতি কৰিছোঁ, এতিয়া আমাৰ সাৰ চাৰ মানে আমাৰ অসুবিধা। আমি এতিয়া তেনেকৈ কিনি পিনি এতিয়া দিবও নোৱাৰোঁ, কৰিবও নোৱাৰোঁ। গতিকেলৈ এতিয়া যি পাৰিছোঁ আৰু নিজৰ পৰা মানে ইফালে সিফালে কৰি আৰু দিওঁ আৰু। চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰলৈ এতিয়া আমাৰ সাৰ কিবা এনেকৈ ধৰক মানে কিবা কিবি এনেকৈ যদি চৰকাৰে যদি আমাক দিয়ে, তেতিয়াহ'লে আমি বহুত ভাল পাম বুলি মানে আমি ভাবিছোঁ। আগলৈকে যাতে অসম চৰকাৰে আমাক কিবা এটা সুবিধা দিয়ে নেকি। আমাৰ এতিয়া বহুত মানুহ এতিয়া কুঁহিয়াৰ খেতিত মানে আগ্ৰহ হ'ল। আৰু এতিয়া অকল কুঁহিয়াৰতেই নহয়, কচু, তিল ইত্যাদি কৰি তাৰমানে সময় নাই, ব্যস্ত নাই। আগতে মানে গোটেই গাঁৱৰ মানুহ পৰি থাকে, এনেই বেকাকৈ ঘূৰি থাকে হ'লে। এতিয়া কামৰ পৰা ব্যস্ত নাই, তাৰমানে একদম সময় নাইকিয়া হৈছে মানে। যিহেতু জ্যেষ্ঠ এজন নাগৰিকে ক'লে যে এই যিহেতু তেখেতসকলৰ আৰ্থিক সমস্যাৰ কাৰণে আৰু চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় সহযোগিতা নোপোৱাৰ বাবে তেখেতসকলে যিমান উৎপাদন কৰিব লাগে সেই পৰিমাণে উৎপাদন কৰিবলৈ সক্ষম হোৱা নাই। আৰু চৰকাৰে যদি তেখেতসকলক এককালীন সাহাৰ্য বা মেচিন বা সাৰ সামগ্ৰী যদি যোগান দিয়ে, তেখেতসকলে এতিয়া যিমানখিনি উৎপাদন কৰিছে তাৰ 3 গুণ উৎপাদন কৰিবলৈ সক্ষম হ'ব বুলি তেখেতসকলে আশাবাদী। ইয়াত অসমৰ ধেমাজি আৰু লখিমপুৰ কেইবাখনো জিলাৰ ভিতৰত ধেমাজি জিলাৰ চিলাপথাৰ ডেমগাঁও প্ৰতি বছৰে বৃহৎ পৰিমাণৰ ইয়াৰ পৰা গুৰ উৎপাদন কৰি যোগান দিবলৈ সক্ষম হৈছে। কেৱল ধেমাজি জিলাই নহয়, অসমৰ বিভিন্ন জিলালৈ ইয়াৰ পৰা গুৰ যোগান যায়। ইয়াত যিহেতু ইতিমধ্যে আমাৰ কৃষকসকলে কৈ গৈছে, ইয়াৰ এই ডেমগাঁৱৰ গুৰ কোনো ধৰণৰ ভেজাল নহয়। সেই গুৰ খোৱাৰ হেঁপাহত বহু দূৰ দূৰণিৰ মানুহ ইয়ালৈ আহি গুৰ কিনিবলৈ আহে। হয়, আপুনি কেতিয়াৰ পৰা সেই গুৰ ব্যৱসায়ত আপুনি জড়িত? আমাৰ 6-7 বছৰ বেছিয়ে হ'ল নেকি গুৰ খেতিত জড়িত হোৱা। লাভ কেনেকুৱা ধৰণৰ? লাভ যথেষ্টখিনি লাভ পাইছো বাৰু। হ'লেও এতিয়া গোটেইখিনি নিজেই আনিবলগীয়া আছে, নিজেই কৰিবলগীয়া আছে। যদি চৰকাৰৰ ফালৰ পৰা কিবা এটা যদি সুবিধা দিয়া হ'লে আমাৰো অলপমান হেৰি হ'লহেঁতেন বাৰু, আগবাঢ়ি গ'লোহেঁতেন। এতিয়া এটা মেচিনৰ পৰা আমি 15 ঘৰ মানুহে কৰিছোঁ। যদি চৰকাৰৰ ফালৰ পৰা যদি মেচিন এটাই যদি আমাক যোগাযোগ কৰি দিলেহেঁতেন, তেতিয়া আমাৰ বহুতখিনি এটা উপকৃত হ'লোহেঁতেন, অকণমান আগবাঢ়ি গ'লোহেঁতেন। আপোনালোকে এনে জনপ্ৰতিনিধিৰ ওচৰত গৈ আবেদন কৰিছে নেকি? আমি বিধায়কৰ ওচৰলৈ গৈছিলো, ব্লকৰ অফিচলৈ গৈছিলো, কেইবাবাৰো আমি দিছো ছাৰক, কিন্তু আমাক কোনো এটা সহায় দিয়া নাই এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা। কোনো এটা সহায় সহযোগো পোৱা নাই, একো এটা সুবিধাই পোৱা নাই আমি এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা। যি কৰিছো আমাৰ নিজৰ তেজ বলৰ পৰাহে কৰিছো। আৰু এইখিনিতো কেনেধৰণে আপুনি কি ভাবিছে? কি ভাবিছো মানে আমাৰ ফালৰ পৰা এতিয়া ভাবিছো চৰকাৰৰ ফালৰ পৰা এইটোৱে অনুৰোধ, বাহিৰৰ গুৰটো যাতে বন্ধ কৰক, আমাৰ লোকেল গুৰটো যাতে চবফালে চলিবলৈ দিয়ক, বা আমাৰ তেতিয়া সুবিধা এটা আমাৰো হ'ব। 2 এটকা পইচা আমিও তেতিয়া পাম। যদি বাহিৰৰ গুৰটো আহি পেলাই সস্তাকে দি দিয়ে, তেতিয়া আমাৰ লোকেল গুৰটো কোনো ভেলু নাইকিয়া নিচিনা হৈ যায়। সেইটো দামতে আমিও দিবলৈ মানে বাধ্যতামূলক হৈ যাওঁ। কাৰণ আমাৰ লোকেল গুৰটো কোনো কিনিবলৈ চেষ্টা নকৰে বা হেৰি নকৰে, চবেই চালনীয়া গুৰটোকে বিচাৰে, সস্তাকে পায়। সেইকাৰণে চালনীয়া গুৰটো যদি অসম চৰকাৰে যদি বন্ধ কৰে, আমি মানে হেৰি হ'ম আৰু, অৱলম্বিত হ'ম আৰু। চৰকাৰৰ ফালে এইটো অনুৰোধ। হয়, এইমাত্ৰ মহিলাগৰাকী খুব সুন্দৰ মন্তব্য আগবঢ়াইছে। যিহেতু বাহিৰৰ পৰা অহা লালি গুৰ ইয়াত কেজিত 20 টকা 25 টকাত বিক্ৰী হয়, 20-30 টকা পৰ্যন্তলৈ বিক্ৰী হয়। কিন্তু ইয়াৰ পৰা উৎপাদন হোৱা গুৰবোৰ প্ৰায় 100 টকা, 100-150 বুলি ক'লে মানুহে ইয়াৰ যিটো খাঁটি গুৰ কিনিবলৈ নিবিচাৰে।
বাহিৰৰ পৰা অহা গুৰে ইয়াৰ যিটো খেতিয়কসকলৰ মূৰত ৰাম টাঙোন মৰা বুলি তেখেতসকলে খুব দুখ প্ৰকাশ কৰিছে। মই এনি ভাৰত 24 চিলাপথাৰ।